নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 20 জুন 2026, অসমীয়াৰ 5 আহাৰ শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:16 আৰু সূৰ্যাস্ত সময় 6:08। আজি হৈছে জ্যৈষ্ঠী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপুনি হয়তো আপোনাৰ সন্তানৰ ভৱিষ্যতক লৈ চিন্তিত। সঠিক কৌশল লৈ আগবাঢ়ি যোৱাটো লাভজনক হ'ব। খৰচ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰা উচিত। আপোনাৰ সংগীৰ সৈতে অধিক ঘনিষ্ঠতা উপভোগ কৰিব। আপোনাৰ ভিতৰত প্ৰতিযোগিতামূলক ভাৱ এটা সৃষ্টি হ'ব পাৰে। কাৰো ওপৰত বেছি বিশ্বাস ৰাখিব নালাগে। বৃষ ৰাশি। আপোনাৰ জীৱনসংগীয়ে হয়তো আপোনাৰ পৰা উপহাৰ আশা কৰিব পাৰে। আৰ্থিক বিষয়ত আপুনি হয়তো কিছু চিন্তিত অনুভৱ কৰিব পাৰে। সম্পত্তি সম্পৰ্কীয় সমস্যাবোৰ স্থবিৰ হৈ পৰিব পাৰে। নিজৰ মতামতক লৈ হঠকাৰী হোৱাৰ পৰা বিৰত থাকিব লাগে। শিক্ষাৰ ক্ষেত্ৰখনৰ লগত জড়িতসকলে স্বীকৃতি লাভ কৰিব। কিছুমান সৰু সৰু বেমাৰে আপোনাক অসুবিধা দিব পাৰে। মিথুন ৰাশি। বহিৰাজ্য ব্যৱসায় কৰা লোকৰ লাভ হ'ব। আপুনি হয়তো দৃঢ়তাৰে নতুন উদ্যোগত নামিব। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে হয়তো আপোনাক উৎসাহিত কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্কত মানসিক চাপ সমাধান হ'ব। নতুন ক্লায়েণ্টৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় চিন্তা চৰ্চা লাঘৱ কৰিব। কৰ্কট ৰাশি। আজি হয়তো আপুনি আপোনাৰ চখবোৰ উপভোগ কৰিব। আনকি জ্যেষ্ঠ পদত থকাসকলেও আপোনাৰ পৰামৰ্শ ল'বলৈ আগ্ৰহী হ'ব। ঘনিষ্ঠ আত্মীয়ৰ সহায়ত আপুনি কামবোৰ কৰি যাব। বন্ধু বান্ধৱীৰ লগত আপোনাৰ সমস্যাবোৰ শ্বেয়াৰ কৰিলে আপোনাৰ বহুত ভাল লাগিব। বিত্তৰ লগত জড়িতসকলৰ বাবে এই দিনটো বিশেষভাৱে শুভ। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত আপুনি নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব। এই দিনটোৱে উচ্চ পদবীত অধিষ্ঠিতসকলৰ বাবে সকাহ কঢ়িয়াই আনিব। অতীতত দিয়া প্ৰতিশ্ৰুতিক আপুনি সন্মান কৰিব। আপোনাৰ ঘৰৰ খৰচ কমি যাব। পৰিয়ালৰ ভিতৰত পাৰস্পৰিক সহযোগিতা আৰু সম্প্ৰীতি পৰিৱেশ বিৰাজ কৰিব। চলচ্চিত্ৰ জগতৰ লগত জড়িতসকলে খ্যাতি লাভ কৰিব। কন্যা ৰাশি। আপুনি মানসিক অস্থিৰতা আৰু বিৰোধী চিন্তাৰ সন্মুখীন হ'ব পাৰে। ছ'চিয়েল মিডিয়াত মহিলা স্থানীয় লোকসকলে সাৱধান হ'ব লাগে। আনৰ প্ৰভাৱত আপোনাৰ সম্পৰ্কবোৰ প্ৰভাৱিত হ'বলৈ নিদিব। আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাক লৈ গাফিলতি কৰিব পাৰে। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত বদলিৰ কথা চিন্তা কৰিব পাৰে। তুলা ৰাশি। আপোনাৰ মনোবল বৃদ্ধি পাব। আপুনি আপোনাৰ ডাঙৰ ভাই ভনীৰ সৈতে মানসম্পন্ন সময় কটাব। কৰ্মক্ষেত্ৰত আপুনি নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰিব। আপুনি এচিডিটিৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। অবিবাহিত ব্যক্তিয়ে উৎকৃষ্ট বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰিব। আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ কথা চিন্তা কৰিব পাৰে। বৃশ্চিক ৰাশি। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন পদ্ধতি গ্ৰহণ কৰিব পাৰে। ব্যৱসায়িক ভ্ৰমণৰ ছুটি হোৱাৰ ইংগিত পোৱা গৈছে। আপোনাৰ বৈবাহিক সম্পৰ্ক যথেষ্ট ৰোমান্টিক হ'ব। ঘৰৰ পৰিৱেশ অতি সুখদায়ক হ'ব। আপোনাৰ আৱেগিক বন্ধন বহু পৰিমাণে গভীৰ হ'ব। আপোনাৰ পেছাদাৰী সম্পৰ্ক অতি শক্তিশালী হ'ব পাৰে। ধনু ৰাশি। আপোনাৰ পূৰ্বপুৰুষৰ ব্যৱসায়ত আপুনি বহুত সফলতা লাভ কৰিব। আপুনি নতুন লক্ষ্য নিৰ্ধাৰণ কৰিব আৰু সেইবোৰ পূৰণৰ বাবে চেষ্টা কৰিব। ঘৰৰ পৰিৱেশ অতি শান্তিপূৰ্ণ হ'ব। আপোনাৰ দৈনন্দিন কাম কাজ সুষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰি থাকিব। মকৰ ৰাশি। পৰিয়ালৰ সদস্যৰ পৰা আপুনি পৰ্যাপ্ত সহায় নাপাব। আইনী বিষয়ত আপুনি জড়িত হ'ব পাৰে। আপোনাৰ সন্তানৰ স্বাস্থ্যৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে। আপোনাৰ কাম আজি কিছু লেহেমীয়া গতিত আগবাঢ়িব। আপুনি অলসতা আৰু মন্থৰতা অনুভৱ কৰিব পাৰে। কুম্ভ ৰাশি। ব্যৱসায়িক অংশীদাৰৰ জৰিয়তে আপুনি লাভ কৰিব পাৰে আনন্দদায়ক খবৰ। আপুনি হয়তো আপোনাৰ সুখ পৰিয়ালৰ সদস্যৰ সৈতে ভাগ কৰিব। সম্পত্তি বিক্ৰীৰ সন্দৰ্ভত থকা বাধাসমূহ সমাধান কৰা হ'ব। আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপোনাৰ চিন্তাধাৰা আৰু আপোনাৰ কৰ্মশৈলীৰ সৈতে মানুহে বহুকাংশে একমত হ'ব। আপোনাৰ মনটো অসংখ্য চিন্তাৰে ভৰি পৰিব। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। সৃষ্টিশীল সাধনাৰ প্ৰতি আপোনাৰ তীব্ৰ আগ্ৰহ থাকিব। অখাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। বিপৰীত লিংগৰ সদস্যৰ লগত আপুনি অতি সুখদায়কভাৱে যোগাযোগ কৰিব। আপুনি হয়তো আপোনাৰ ঘৰৰ বাবে নতুন বস্তু ক্ৰয় কৰিব পাৰে।
আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ সন্দৰ্ভত আপুনি উৎকৃষ্ট প্ৰস্তাৱ লাভ কৰিব পাৰিলেহেঁতেন। আপুনি আপোনাৰ সময়ৰ উৎপাদনশীল ব্যৱহাৰ কৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।